চুমকি ব্লগত আপোনালোকক সকলোকে স্বাগত জনাইছো। তো আজি মঙ্গলবাৰ আৰু মঙ্গলবাৰে আমি নিৰামিষ খাওঁ আৰু মই আজি লৈ আহিছো আলু পটলৰ ৰেচিপি। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাই থাকক। ইয়াত মই আগৰ পৰা আলু পটল কাটি থৈ দিছো। ইয়াত হলদি আৰু নিমখ মাখি কেনে মই ভাজি লম আগত। এইখিনি মই আলু পটলখিনি ভাজা বহাই দিছো। মোৰ আলু পটল ভাজা হৈ গৈছে, এতিয়া নমাই ল'ম। ইয়াত মই আগৰ পৰা মছলা কৰি থৈ দিছিলোঁ। ইয়াত আছে আপোনাৰ গোটা জিৰা, আদা, কেঁচা জলকীয়া, বিলাহী এটা আৰু হলদি দি দিছোঁ। এইপিনে মই পটল ভাজা কেৰাহীতে বহাই দিম। দুটা তেজপাত দিছোঁ, গোটা জিৰা দিম চম্ভাৰত। মছলাখিনি কৰি থৈ দিছিলোঁ, এয়া দি দিম। অকণমান পানী দি দিম মছলাৰ ওপৰত। মছলাখিনি মই ধুনীয়াকৈ ভাজি ল'ম। মছলাখিনি ভাজা হৈ গৈছে, ভাজি ৰখা পটল আলুখিনি দি দিম। মছলাৰ লগত অকণ ভাজি ল'ম পটল আলুখিনি মই। নিমখ দি দিম। পটলৰ লগত মই মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, পানী দি দিম। পানী দি দিছোঁ। পটল আলুখিনি অকণ সিজিব কাৰণে মই ঢাকি দিম। ইয়াত মোৰ আলুখিনি সিজি গৈছে। গৰম মছলা কৰি থৈ দিছিলোঁ, ইয়াত দি দিম। গেছ অফ কৰি দিম। এয়া মই পটল আলুৰ জোল নমাই লৈছোঁ। এতিয়া নমোৱাৰ পিছতহে মই ঘিটো দিম। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে এটা লাইক শ্বেয়াৰ কৰি দিব।